ওম শান্তি। প্ৰাতঃ মুৰলী বাপদাদা মধুবন 23 ছেপ্টেম্বৰ 2021। মৰমৰ সন্তানসকল, মন মনা ভৱৰ মন্ত্ৰ দৃঢ় কৰোৱা, এজন পিতাক সদায় অনুসৰণ কৰা, এয়াই হৈছে পিতাৰ সহযোগী হোৱা। প্ৰশ্ন: পুৰুষোত্তম হোৱাৰ সহজ আৰু শ্ৰেষ্ঠ পুৰুষাৰ্থ কি? উত্তৰ: সেই পুৰুষোত্তম হ'বলগীয়া সন্তানসকল, তোমালোক সদায় শ্ৰীমতত চলি থাকা। এজন পিতাক সুমন কৰা আৰু আন কোনো কথাত হস্তক্ষেপ নকৰিবা। খোৱা পান কৰা সকলো কৰা, কিন্তু পিতাক সুমন কৰি থাকা, তেতিয়া পুৰুষোত্তম হৈ যাবা। পুৰুষোত্তম তেওঁলোকেই হয় যিসকলৰ ওপৰত বৃহস্পতিৰ দশা আছে। তেওঁলোকে কেতিয়াও শ্ৰীমতৰ অৱজ্ঞা নকৰে। তেওঁলোকৰ দ্বাৰা কোনো ওলোটা কৰ্ম নহয়। গীত: ওম নমঃ শিৱায়ে। ওম শান্তি। এয়া কাৰ মহিমা? এক পৰম পিতা পৰমাত্মাৰ। যিয়ে ভাল কাম কৰে তেওঁ মহিমা নিশ্চয় হয়, যিয়ে বেয়া কৰ্তব্য কৰে তেওঁ নিন্দা হয়। যেনেকৈ আকবৰৰ মহিমা আছিল, ঔৰংজেবৰ নিন্দা হৈছিল। ৰামৰ মহিমা কৰিব, ৰাৱণৰ নিন্দা কৰিব। ভাৰততেই ৰাম ৰাজ্য, ৰাৱণ ৰাজ্য প্ৰসিদ্ধ হয়। ৰাম ৰাজ্যক পুৰুষোত্তম ৰাজ্য বুলি ক'ব আৰু ৰাৱণ ৰাজ্যক আসুৰী ৰাজ্য বুলি ক'ব। সন্তানসকলেতো এতিয়া সংগম যুগৰ বিষয়ে গম পাইছে। এয়া হয়েই পুৰুষোত্তম যুগ। এই ভাৰতক পুৰুষোত্তম কৰিহে এৰিব লাগে। নিবাস কৰা সকলকো পুৰুষোত্তম কৰি তুলিব লাগে আৰু থকা স্থানকো পুৰুষোত্তম কৰি তুলিব লাগে। ভাৰতকেই স্বৰ্গ বুলি কয়, নিবাস কৰা সকলক দেৱী দেৱতা স্বৰ্গবাসী বুলি কয়। গতিকে দুয়ো উত্তম হয়। সকলোৱে গম পায় যে নতুন সৃষ্টি উত্তম হয় আৰু পুৰণি সৃষ্টি কনিষ্ঠ হয়। যেনেকুৱা সৃষ্টি তেনেকুৱাই নিবাস কৰা সকল। গোৱাও হয় ভাৰত নতুন, ভাৰত পুৰণা, আন কোনো খণ্ডক নতুন খণ্ড বুলি নকয়। এনেকুৱা নহয় যে নতুন সৃষ্টিত নতুন আমেৰিকা, নতুন চীন হয়। নহয়, নতুন সৃষ্টিটো নতুন ভাৰত বুলি গায়ন কৰা হয়। গতিকে নতুন ভাৰত, নিউ ইণ্ডিয়া বুলি কোৱা হয়। নতুন ভাৰত বুলিতো নাম ৰাখে, কিন্তু সকলো অৰ্থবিহীন। নতুন ভাৰত আকৌ এই সময়ত ক'ৰ পৰা আহিল? নতুন ভাৰততো দিল্লী পৰিস্থান হয়। এতিয়া পৰিস্থান ক'ত আছে? তোমালোক সন্তানসকলে ইয়ালৈ পুৰুষোত্তম হ'বলৈ আহা। উচ্চতকৈও উচ্চ হৈছে বৃহস্পতিৰ দশা। পুৰুষোত্তম হ'লে বৃহস্পতিৰ দশা বহে। তোমালোকে জানা যে নতুন সৃষ্টিৰ স্থাপনা কৰোঁতা বেহদৰ পিতাৰ দ্বাৰা আমি বেহদৰ সুখ ল'বলৈ পুৰুষাৰ্থ কৰি আছোঁ। সত্যযুগত পুৰুষোত্তম হয়, পুনৰ অৱনমিত হ'লে মধ্যম, তাৰ পাছত কনিষ্ঠ হৈ যায়। তোমালোক সন্তানসকলে জানা যে এতিয়া পিতাই আমাক শতপ্ৰধান সত্যযুগী স্বৰ্গবাসী পুৰুষোত্তম কৰি আছে। এয়া হৈছে অতিকৈ সহজ। খোৱাৰো কোনো দৰৱ নাই, কিন্তু কৰাৰো কোনো কথা নাই। মাত্ৰ শ্ৰমণ কৰিব লাগে। সেইবাবে কোৱা হয় সহজ স্মৃতি। স্মৃতিৰ দ্বাৰাই পাপ আত্মাৰ পৰা পুণ্য আত্মা হ'ব লাগে। এইটোতো অৱশ্যে সকলোৱে মুক্তি পাব লাগে। পিতাই কয়, মই সকলোৰে সদ্গতিৰ দাতা হওঁ। গতিকে নিশ্চয় মনুষ্য শৰীৰ নাশ হৈ যাব। বাকী আত্মাসকলক পবিত্ৰ কৰি লৈ যাম। উভতি যাবলৈ প্ৰস্তুতি চলাবলগীয়া হয়। পিতাই প্ৰস্তুত কৰাই আছে, কিয়নো আত্মাৰ পাখি ভাগি গৈছে, অৰ্থাৎ আত্মা তমোপ্ৰধান। তোমালোকে যোগ বলেৰে পবিত্ৰ হ'বলৈ পৰিশ্ৰম কৰা। যিয়েই নকৰে তেওঁলোকে হিচাপ নিকাচ দিব লাগিব। ইয়াত কোনো বিচাৰ কৰিবলগীয়া কথা নাই। সন্তানসকলৰ কাম হ'ল পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লোৱা। পিতাৰ সহায়কাৰী হৈ সহযোগ দিবলগীয়া হয়। পিতাৰো সহযোগ, সন্তানসকলৰো সহযোগ। কেনেকৈ সহযোগ দিবা? সেইজন পিতাক চাই অনুসৰণ কৰা। সকলোকে পুৰুষোত্তম হ'বলৈ মোৰ মন্ত্ৰ দি যোৱা। পিতাই কল্পই কল্পই আহি কয়, মোক স্মৰণ নকৰিলে পতিতৰ পৰা পাৱন নহ'বা। মই কিবা গংগা স্নান কৰাওঁ জানো? মাত্ৰ মহামন্ত্ৰ স্মৰণ কৰিব লাগে। মন মনা ভৱ, নিজক আত্ম বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। ইয়াৰ অৰ্থ হ'ল মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা। পুৰুষোত্তম হৈ স্বৰ্গৰ মালিক হ'বাগৈ। স্ত্ৰী পুৰুষ দুয়ো পবিত্ৰ প্ৰবৃত্তিৰ মালিক হ'বগৈ।
পিতাই কয়, সকলোবোৰ কথা বিস্তাৰত বুজাই তোমালোক বাস্তৱত হোৱা। তোমালোকে জানা যে ভগৱানে আহি সন্তানসকলক পুৰুষোত্তম কৰি তুলিছে। সেইকাৰণেতো কয় যে পতিতসকলক পাৱন কৰি তোলোতা পতিত পাৱন আহক। পুৰুষোত্তম মাহৰ বহুত মহিমা শুনাই নহয়। গতিকে এই পুৰুষোত্তম যুগৰ বহুত মহিমা আছে। কলিযুগ অৰ্থাৎ ৰাতিৰ পাছত দিন নিশ্চয় আহিব, দুখৰ পাছত সুখ আহে। এই কথাষাৰো স্পষ্ট। স্ত্ৰী পুৰুষ দুই উত্তমতকৈও উত্তম, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ যায়, কিয়নো প্ৰবৃত্তি মাৰ্গ হয়, সত্যযুগতো প্ৰসিদ্ধ হয়। তাকেই সুখধাম বুলি কোৱা হয়। আকৌ যেতিয়া দ্বাপৰ যুগ আহে তেতিয়া মনুষ্যই সন্ন্যাস ধাৰণ কৰি উত্তম হয়। সেইবাবে পতিত মনুষ্যই গৈ তেওঁলোকৰ আগত মূৰ দোৱায়, পবিত্ৰসকলৰ আগত অপবিত্ৰই মূৰ দোৱায়। এইটোতো সাধাৰণ কথা। পতিত পাৱন পিতাক নজনাৰ বাবে পতিত পাৱনী গংগাক পাৱন বুলি বুজি মূৰ দোৱাইগৈ। গংগা আৰু সাগৰৰ মেলা লাগে। তোমালোক সন্তানসকলক পিতাই বহুত স্পষ্টকৈ বুজায়, তথাপিও পিতাই কয়, কোটিৰ মাজত কোনোবাই কোনোবাৰ মাজত কোনোবাইতো বুজি পায়। তেওঁলোকৰ মাজতো আশ্চৰ্যজনকভাৱে শুনে কয়, পিতাক এৰি আঁতৰি গুচি গৈ অহিত কৰোঁতা হৈ যায়। সেৱা আৰু অহিত দুয়োটা হৈ থাকে, আঁতৰিও বহুত গুচি যায়। যিসকলে পিতাক নাজানে, তোমালোকে পাপ আত্মাৰ পৰা পুণ্য আত্মা হোৱা আকৌ সন্তানসকলেই বহি বিঘিনি আনে, অহিত কৰে। গতিকে কিমান মহান পাপ হয়। ৰাৱণে সকলোকে মহাপাপী কৰি তোলে, কিন্তু যিসকলে সন্তান হৈ অহিত কৰে তেওঁলোকৰ বাবে বিচাৰ সভা বহে। ভক্তি মাৰ্গত ইমান কাঢ়া শাস্তি নাপায়, কিন্তু ইয়াত পিতাৰ হৈ আকৌ যদি অহিত কৰে তেন্তে পিতাৰ সোঁহাত হৈছে ধৰ্মৰাজা। সেইবাবে পিতাই কয়, সন্তানসকল, মোৰ সেৱাত সহায়কাৰী হৈ আকৌ ওলোটা কাম নকৰিবা। যদি অহিত কৰা তেন্তে আকৌ অবলাসকলৰ ওপৰত বিঘিনি আহিব। মাতাসকলৰ ওপৰত বাবাৰ দয়া উপজে। দ্ৰৌপদীৰো ভগৱানে ভৰি পিটিকি দিছে নহয় জানো? দ্ৰৌপদীয়ে কাতৰে আহ্বান কৰিছে যে মোক নগ্ন কৰে। বাবাই মাতাসকলৰ শিৰত জ্ঞানৰ কলহ ৰাখে। প্ৰথমে হৈছে মাতা, পাছত পুৰুষ। কিন্তু আজিকালি পুৰুষসকলৰ অভিমান বহুত যে মই স্ত্ৰীৰ গুৰু হওঁ, পতি ঈশ্বৰ হওঁ, স্ত্ৰী মোৰ দাসী হয়। ইয়াত পিতাই নিৰহংকাৰী হৈ মাতাসকলৰ ভৰিও পিটিকি দিছে। তোমালোক ক্লান্ত হৈ পৰিছা, মই তোমালোকৰ ক্লান্তি দূৰ কৰিবলৈ আহিছোঁ। তোমালোক মাতাসকলক সকলোৱে তিৰস্কাৰ কৰিলে। সন্ন্যাসীয়ে স্ত্ৰীক এৰি গুচি যায়। কিছুমানৰ ৫-৭টা সন্তান তত্বাৱধান ল'ব নোৱাৰিলে তেতিয়া বিৰক্ত হৈ আঁতৰি গুচি যায়। ৰচনা কৰি আকৌ তেওঁলোকক দিশহাৰা কৰি গুচি যায়। পিতাই কয়, মই কাকো দিশহাৰা নকৰোঁ। মইতো সকলোৰে দুখহৰ্তা সুখকৰ্তা হওঁ। মায়াই আহি দুখী কৰে, এয়াও খেল হয়। অজ্ঞানকালত মনুষ্যই এনেকৈ বুজি লয় যে ভগৱানেহে দুখ দিয়ে, কিন্তু পিতা ঈশ্বৰে এইটো ধান্দা নকৰে। এয়াতো কৰ্ম অনুসৰি ৰচি থোৱা নাটক। যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পায়। এই সময়ত শ্ৰেষ্ঠ কৰ্ম কৰাৰ কথা, কৰ্মভোগ ভোগাৰ কথা নহয়। কাৰোবাৰ বেমাৰ হয়, দেউলীয়া হয়, তেতিয়াও কৰ্মভোগ ভোগে। তোমালোক সন্তানসকল কিমান সৌভাগ্যশালী হোৱা যে ২১ জন্ম কেতিয়াও কৰ্মভোগ কৰিবলগীয়া নহ'ব। কিমান শ্ৰেষ্ঠ ফল। গতিকে পিতাৰ শ্ৰীমতত চলিব লাগে। পিতাই আৰু কোনো কথাত হস্তক্ষেপ নকৰে। খোৱা পান কৰা যিয়েই কৰা, মাত্ৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোকে কোৱা যে পতিত, গতিকে পিতাই যি পাৱন হোৱাৰ যুক্তি শুনাই সেইমতে চলা। কেৱল স্মৃতিত থকাৰ ক্ষেত্ৰত পৰিশ্ৰম আছে। মায়াৰ ধুমুহাক ভয় কৰিব নালাগে। গুপ্ত পৰিশ্ৰম জ্ঞান গুপ্ত। মুৰলী শুনোৱাটো প্ৰত্যক্ষ হয়, কিন্তু এই বাণীৰে তোমালোক পাৱন নোহোৱা, পাৱন স্মৃতিৰ দ্বাৰাহে হ'বা। গতিকে বেহদৰ পিতাক স্মৰণ কৰা আৰু সহায়কাৰীও হ'ব লাগে। আত্মিক চিকিৎসালয় আৰু বিশ্ববিদ্যালয় খোলাৰ বাবেও পুৰুষাৰ্থ কৰা। যদি কোনো ভাল স্থান আছে তেন্তে গৈ ভাষণ দিয়া। তোমালোকে হাতত কিতাপ ল'ব নালাগে। তোমালোকৰ গোটেই জ্ঞান আছে, বাকী বুজাবলৈ বৃক্ষ, ত্ৰিমূৰ্তি, সৃষ্টি চক্ৰৰ ৰহস্য সকলোকে বুজাব লাগে।
পিতাই কয়, মই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰোঁ। ব্ৰাহ্মণৰ লক্ষ্য উদ্দেশ্য বিষ্ণু থিয় হৈ আছে। গঢ়ি তোলোতা শিক্ষক সেইজন হ'ল নিৰাকাৰ। গায়ন কৰা হৈছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন। কল্পপূৰ্বেও এনেকৈ চিত্ৰ তৈয়াৰ কৰাইছিল। চোৱা, বিজ্ঞান আদিৰ দ্বাৰা কিমান ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰে। তোমালোক সন্তানসকলে পুৰুষোত্তম হ'বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়, কিয়নো জন্ম জন্মান্তৰৰ বোজা শিৰত আছে। ছেকেণ্ডত বাগদান হ'ল আকৌ আত্মাসকলে পিতাক স্মৰণ কৰিব লাগে, যাতে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যায়। পিতাই কয়, মন মনা ভৱ, তোমালোক হৈছা কৰ্মযোগী। স্মৃতিৰ খতিয়ান ৰাখিব লাগে। তোমালোকৰ যুদ্ধ মায়াৰ লগত বহুত কাৰা যুদ্ধ। তোমালোকে স্মৃতিত থাকিবলৈ চেষ্টা কৰিবা। মায়াই উৰুৱাই দিব। জ্ঞানত কোনো বাধা নাই। আত্মাত ৮৪ জন্মৰ সংস্কাৰ ভৰি আছে। এইখন অনাদি ৰচি থোৱা নাটক। এই চক্ৰ ঘূৰিয়েই থাকে, বন্ধ নহয়েই। সৃষ্টি ৰচিলেই বা কিয়, এইটো প্ৰশ্ন উঠিব নোৱাৰে। আত্মা কেনেকৈ পৰিৱৰ্তন হ'ব? নতুন আত্মা ক'ৰ পৰা আহে? যিসকল আত্মা আছে সেয়াই আছে, কম বেছি হ'ব নোৱাৰে। ভাৱৰীয়া নিৰ্দিষ্ট সংখ্যক আছে। তোমালোক হ'লা বেহদৰ ভাৱৰীয়া। তোমালোকে যি কিছু দেখিবলৈ পোৱা সিমান ভাৱৰীয়া নাটকত আছে। ইমানেই আকৌ হ'ব, মোক্ষ কোনেও নাপায়। মনুষ্যই অহা যোৱাৰ চক্ৰৰ পৰা মুক্ত হ'ব বিচাৰে, কিন্তু মুক্ত হ'ব নোৱাৰে। যিয়ে ভূমিকা পালন কৰিবলৈ আহে তেওঁলোক পুনৰ আহিব লাগে। পিতাই কয়, ময়ো এই পতিত সৃষ্টিলৈ আহিব আৰু যাবলগীয়া হয়। কল্পই কল্পই মই আহোঁ। যেতিয়া ময়ে আহিবলগীয়া হয়, তেন্তে সন্তানসকলৰ অহা যোৱা কেনেকৈ বন্ধ হ'ব পাৰে? তোমালোকে ৮৪ বাৰ শৰীৰত আহা, মই এবাৰেই আহোঁ। মোৰ অহা যোৱাটো বৰ আচৰিত, সেইবাবে গায়ন কৰে। আপোনাৰ গতিমতি আপুনিয়ে জানে। সৎগতি কৰিবলৈ যি মত আছে সেয়া আপুনিয়ে জানে, আন কোনেও নাজানে। তেওঁলোকে গায়ন কৰে, তোমালোক বাস্তৱত আছা। মূল কথা হ'ল স্মৃতিৰ আকৌ অন্ধৰ লাখুটি হ'ব লাগে। এয়া হ'ল পুৰুষোত্তম যুগ। এইটো ৫,০০০ বছৰৰ পাছত আহে। পুৰুষোত্তম মাহ ৩ বছৰৰ পাছত আহে। সেয়া সকলো হ'ল ভক্তি মাৰ্গ। তেওঁলোক তন্ত্ৰ মন্ত্ৰৰ বহুত কিতাপ আছে। ইয়াততো তেনেকুৱা কথা নাই। ভক্তি নকৰাসকলক আধ্যাত্মিক বুলি কয়। গতিকে তেওঁলোকৰ ৰাজি কৰাৰ নিমিত্তে কিছু কৰিবলগীয়াও হয়। পিতাই বুজায়, মৰমৰ সন্তানসকল, কেতিয়াও অহিত কৰাৰ পুৰুষাৰ্থ নকৰিবা। কোনোবা বিশ্বাসঘাতক হৈ গ'লে তেওঁক কোৱা হ'ব অজামিল। অজামিল, সুৰদাস আদিৰ কিমান কথা কাহিনী আছে। এই সকলোবোৰ হ'ল ভক্তি মাৰ্গ। তাতোতকৈও অধিক পাপ আত্মা সেইসকল যিসকল ইয়ালৈ আহি মোৰ হৈ মোক এৰি গুচি যায়, মোৰ নিন্দা কৰায়। তেওঁলোকৰ কাৰণে আকৌ বিচাৰ সভা বহে। প্ৰতিজ্ঞা কৰি যদি আকৌ অহিত কৰা, তেন্তে কাৰাশাস্তি পাবা। পদ উচ্চ, সেয়েহে আকৌ ভুলৰো কাৰাশাস্তি আছে। সেইবাবে কোনেও অৱজ্ঞা কৰিব নালাগে। গায়ন কৰা হৈছে, সৎগুৰুৰো নিন্দকে উচ্চ পদ পাব নোৱাৰে, অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হোৱাৰ লক্ষ্য উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। গুৰুসকলক তোমালোকে সুধিব পাৰা যে, আপোনালোকে কয় গুৰুৰ নিন্দকে লক্ষ্যত উপনীত হ'ব নোৱাৰে। সেই লক্ষ্যটো কি? তেওঁলোকেতো লক্ষ্যৰ বিষয়ে ক'ব নোৱাৰে। পিতাৰ পাগুৰি তেওঁলোকে নিজৰ ওপৰত ৰাখি দিছে। শিক্ষকে কয়, যদি পূৰা নপঢ়া তেন্তে উচ্চ পদো নোপোৱা। পাৱন তথা দেৱী দেৱতা হ'ব লাগে। ইয়াত কোনো পাৱন নহয়। এতিয়া সকলো পাৱন হ'ব লাগে। ৰাজ্য ভাগ্য একৈত জন্মৰ কাৰণে পোৱা যায়। গতিকে কেৱল এই অন্তিম জন্ম পাৱন হ'ব লাগে। কিমান শ্ৰেষ্ঠ প্ৰাপ্তি আছে। প্ৰাপ্তি নোহোৱাহেঁতেন এনেকুৱা পুৰুষাৰ্থ জানো কৰিলাহেঁতেন। কিন্তু মায়া এনেকুৱা যে উচ্চ প্ৰাপ্তিতো বিঘিনি আনে আৰু বগৰাই দিয়ে। অহ' মোৰ মায়া ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাত পিতা বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। ১ নম্বৰ, কোনো অহিতকৰ কাৰ্য কৰিব নালাগে। এনেকুৱা কোনো কৰ্মও যাতে নহয় যাৰ দ্বাৰা পিতাৰ নিন্দা হয়। অৱজ্ঞা কৰাৰ পৰা হাত সাৰি থাকিব লাগে। পুৰুষোত্তম হ'ব লাগে। ২ নম্বৰ, মায়াৰ ধুমুহাক ভয় কৰিব নালাগে। পাৱন হ'বলৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। বৰদান, বিস্তাৰক সাৰত সমাহিত কৰি নিজৰ শ্ৰেষ্ঠ স্থিতি গঢ়ি তোলোতা।
পিতাৰ সমান প্ৰকাশ আৰু শক্তিকুঞ্জ হোৱা। পিতাৰ সমান প্ৰকাশ শক্তিকুঞ্জ হ'বলৈ যিকোনো কথা দেখিলে বা শুনিলে তেতিয়া তাৰ সাৰক জানি 1 ছেকেণ্ডত সমাহিত কৰাৰ বা পৰিৱৰ্তন কৰাৰ অভ্যাস কৰা। কিয় কিৰ বিস্তাৰত নাযাবা, কিয়নো যিকোনো কথাৰ বিস্তাৰত গ'লে সময় আৰু শক্তিসমূহ ব্যৰ্থত যায়। গতিকে বিস্তাৰক সমাহিত কৰি সাৰত স্থিত হোৱাৰ অভ্যাস কৰা। ইয়াৰ দ্বাৰা অন্য আত্মাসকলকো 1 ছেকেণ্ডত গোটেই জ্ঞানৰ সাৰ অনুভৱ কৰাব পাৰিবা। শ্লোগান: নিজৰ বৃত্তিক শক্তিশালী কৰা। যেতিয়া সেৱাৰ বৃদ্ধি স্বতঃ হ'ব। ওম শান্তি।